नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम ननसमाई मस्जिद बंधुসকল पलकते सामक आज 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर 2024 लोकसभा निर्वाचन पूर्वे राज्यवासीলৈ 10টা बृहৎ घोषणा मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मार। रेशन कार्ड अरुणोदय आँचनिर পৰা आरम्भ কৰি माटी बारी समस्याলৈকে কেইবাটাও बृहৎ घोषणा কৰিছে मुख्यमंत्री हिमंत विश्व शर्माई। लोकसभा निर्वाचन प्रचार अभियान अंश लै मुख्यमंत्री हिमंत विश्व शर्मार 10टा डांगर घोषणा की घोषणा करिছে চাও আহক। लाख लाख छात्र छात्री महिला और चाकरी प्रत्याशी ভাল खबर दिसे मुख्यमंत्रीये। राज्यर लाख लाख महिला पाब 10,000কৈ टका। मुख्यमंत्री महिला उद्यमिता अभियानर जरिए आगबढ़ुआ हब এই धन। ইয়াৰ পিছত দ্বিতীয় পৰ্যায়ত 25,000 টকাৰ বেংক ঋণ আগবঢ়োৱা হ'ব মহিলাসকলক। ইয়াৰে 12,500 টকা দিব চৰকাৰে, বাকি 12,500 টকা বেংকক ঘূৰাই দিব লাগিব মহিলাসকলে। আৰু মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত 10 লাখ ছাত্ৰীয়ে পাব হাজাৰ হাজাৰ টকা। ৰাজ্যৰ 10 লাখ ছাত্ৰীক কলেজলৈ অহা যোৱা কৰিবলৈ আৰু কিতাপ কিনিবলৈ হিমন্ত চৰকাৰে দিব ধন। मेट्रिक पास कर हायर सेकेंडारीत एडमिशन लले पाब 10,000কৈ टका। हायर सेकेंडारी पास कर ग्रेजुएशनर एडमिशन लले हिमंत सरकारे দিব 12,500 टका। और ग्रेजुएशन कमप्लीट कर शेष कर विश्वविद्यालय पढ़िबले जोৱা छात्रीक हिमंत सरकारे দিব 15,000 टका। जिकोनो सरकारी महाविद्यालय शिक्षानुष्ठाনত अध्ययन কৰা ছাত্ৰীসকলে এই সুবিধা লাভ কৰিব। अवश्य विवाहित छोवालिये এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহব। লগতে 30 লাখলৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা। ৰেশন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব অৰুণোদয় আঁচনিৰ সুবিধা। ৰেশন কাৰ্ড থাকিলে লাভ কৰিব প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ড। ৰেশন কাৰ্ড থকা পৰিয়ালে জীৱন বীমা আৰু দুৰ্ঘটনা বীমা লাভ কৰিব। रेशन कार्ड थका परियाले लाभ करिब उज्ज्वला आँचनिर गैस संयोगर सुविधाओ। मुख्यमंत्री आत्मनिर्भर अखमर जरिए 1,04,000 युवक युवतीक धन দিব सरकारे। यार जरिए क्षुद्र उद्योगीসকলে किस्तित 2 लाख टका और 5 लाख टकाকৈ लाभ करिब। इलेक्शनर पिছত गाँवर सकलो बेया रास्ता निर्माण करा हब। गाँवर प्रतिटो नामघरলৈ 3 लाखকৈ टका दिया हब। 2026 आगे आगे राइजर सकलो माटी बारी समस्या समाधान करा हब। लोकसभा निर्वाचन प्रचार अभियान अंश लै मुख्यमंत्री डॉक्टर हिमंत विश्व शर्माई এই 10টাকৈ ডাঙৰ ঘোষণা কৰিছে। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী। ৰাজ্যত হ'ব প্ৰচণ্ড শিলাবৃষ্টি ধুমুহা আৰু বজ্ৰপাত। এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। অহা 31 মাৰ্চ পৰ্যন্ত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰি যাব সমগ্ৰ ৰাজ্য। ঠায়ে ঠায়ে পৰিব বজ্ৰপাত। প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগেৰে বলিব বতাহ। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ইয়েলো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক 31 মাৰ্চলৈকে প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে সতৰ্কবাণী। ধুমুহা বৰষুণৰ সময়ত নিৰাপদ স্থানত অৱস্থান কৰাৰ আহ্বান জনোৱা হৈছে। পৰৱৰ্তী খবৰ কোনোদিনে নোহোৱা নোপোজা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভাৰতীয় বিমান সেৱাত। বিমানবন্দৰত এইবাৰ 2খন বিমানৰ মুখামুখি সংঘৰ্ষ হৈছে। এয়াৰ ইণ্ডিয়াৰ বিমানত খুন্দা ইণ্ডিগো বিমানৰ আৰু তাৰ পিছতে বিমানৰ ভিতৰত থকা শ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি। বিমানবন্দৰৰ ৰানৱেত 2খন বিমানৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ। এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগো বিমানৰ মাজত মুখামুখি সংঘৰ্ষ। ৰানৱেত প্ৰৱেশৰ অপেক্ষাত থকা এয়াৰ ইণ্ডিয়াৰ বিমানত খুন্দা ইণ্ডিগো বিমানৰ। কলকাতা বিমানবন্দৰত সংঘটিত হৈছে ভয়ংকৰ অঘটন। রানৱেত প্ৰৱেশৰ বাবে ক্লিয়াৰেন্সৰ অপেক্ষাত আছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন আৰু তেনেতে ইণ্ডিগোৰ বিমান আহি খুন্দা মাৰে।
আৰু এই সংঘৰ্ষত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ভাঙি যায় উইঙৰ এটা অংশ আৰু বৰ্তমানলৈকে নাই কোনো ধৰণৰ হতাহতৰ খবৰ। এই সংঘৰ্ষত ইণ্ডিগো বিমানখনৰ উইঙৰ এটা অংশ ক্ষতিগ্ৰস্ত হৈছে। বিমানৰ পাইলটৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ইণ্ডিগো বিমানখনৰ দুজন পাইলটক ইতিমধ্যে সাময়িকভাৱে নিলম্বন কৰিছে বিমান নিয়ন্ত্ৰকে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বিমান কৰ্তৃপক্ষ আৰু আৰক্ষী প্ৰশাসনে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত বাঢ়িছে মদাহীৰ সংখ্যা, পুনৰ সুৰা বিক্ৰীত অভিলেখ গঢ়িলে অসমে। হোলীৰ 2টা দিনত ৰাজ্যত সুৰা বিক্ৰী হ'ল 18,50,00,000 টকাৰ আৰু হোলীৰ এই 2টা দিনত কেৱল গুৱাহাটী মহানগৰীতে 11,08,00,000 টকাৰ সুৰা বিক্ৰী হৈছে। 25 মাৰ্চত 6,05,00,000 টকাৰ সুৰা বিক্ৰী হৈছে গুৱাহাটীত, লগতে 26 মাৰ্চত 4,07,00,000 টকাৰ সুৰা বিক্ৰী হৈছে আৰু ৰাজ্যজুৰি হোলীৰ 2টা দিনত বিক্ৰী হৈছে সৰ্বমুঠ 18,50,00,000 টকাৰ সুৰা। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মন্তব্য কৰি এইবাৰ বিপদত পৰিছে আমেৰিকাৰ কূটনীতিবিদ। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে আমেৰিকাৰ কূটনীতিবিদ গ্লৰিয়াক জাৰি কৰিছে চমন আৰু জৰুৰীভাৱে দিল্লীলৈ তলব কৰা হৈছে আমেৰিকাৰ কূটনীতিবিদক। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মন্তব্য কৰি এইবাৰ বিপদত পৰিছে আমেৰিকাৰ কূটনীতিবিদ। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে আমেৰিকাৰ কূটনীতিবিদ গ্লৰিয়াক জাৰি কৰিছে চমন, লগতে জৰুৰীভাৱে দিল্লীলৈ তলব কৰা হৈছে আমেৰিকান কূটনীতিবিদগৰাকীক। অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি মন্তব্য কৰিছিল আমেৰিকাৰ কূটনীতিবিদগৰাকীয়ে আৰু তাৰ পিছতে ভাৰত চৰকাৰে জৰুৰীভাৱে তলব কৰিছে আমেৰিকাৰ কূটনীতিবিদগৰাকীক। কূটনীতিবিদজনে নিকা স্বচ্ছ আৰু ক্ষীপ্ৰ বিচাৰ বিচাৰিছিল অৰবিন্দ কেজৰিৱালৰ। উল্লেখযোগ্য যে আমেৰিকাৰ পূৰ্বে জাৰ্মানীয়েও অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত কৰিছিল মন্তব্য আৰু ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নালাগে বুলি সকীয়াই দিছিল ভাৰত চৰকাৰে। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰৰ পৰা আঁতৰোৱা হ'ব সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আপস্পা। এই ইংগিত দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত চিন্তা চৰ্চা কৰি আছে বুলি মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। স্থানীয় আৰক্ষীৰ ওপৰতে এৰি দিয়া হ'ব জম্মু কাশ্মীৰৰ সম্পূৰ্ণ আইনী ব্যৱস্থা। জম্মু কাশ্মীৰৰ এটা চেনেলৰ সাক্ষাৎকাৰত এই মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ ঘোচ লোৱাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ হ'ল দলগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ঠিকাভিত্তিক কৰ্মচাৰী এগৰাকী তপন চন্দ্ৰ নাথ। চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কাষৰ হোটেল টাইটানত লৈছিল ঘোচ আৰু সেই সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে লোটে গ্ৰেপ্তাৰ কৰে এইগৰাকী চৰকাৰী কৰ্মচাৰীক। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মক্ষম আঘাত। এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি ৰাজু চাহুৱে ত্যাগ কৰিলে দলৰ সকলো দায়িত্ব। দেশৰ অষ্টাদশ সাধাৰণ নিৰ্বাচন আহি পদূলিমুখ পালে যদিও অসম কংগ্ৰেছৰ ভিতৰৰ দলীয় বিবাদৰ অন্ত পৰা নাই। এজনৰ পিছত এজনকৈ নেতাই দল এৰাৰ সমান্তৰালকৈ দলীয় নেতৃত্বৰ প্ৰতি ৰাজহুৱাকৈ এইবাৰ বিষোদ্গাৰ প্ৰকাশ কৰিছে। একাধিক টিকট বঞ্চিত নেতাই দল এৰাৰ পিছত এইবাৰ দলটোৰ উপসভাপতি ৰাজু চাহুৱে তেওঁক গুৰুত্বহীন কৰাৰ অভিযোগত ত্যাগ কৰিলে দলীয় বিষয়বাব। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি ৰাজু চাহুৱে এক পত্ৰৰ জৰিয়তে উপসভাপতিৰ পদ ত্যাগ কৰিছে। তেওঁৰ অভিযোগ, ডিব্ৰুগড় আৰু তিনিচুকীয়াক লৈ সভাপতি ভূপেন বৰাই সকলো সিদ্ধান্ত একপক্ষীয়ভাৱে গ্ৰহণ কৰিছে। তেওঁৰ সৈতে কোনো কথাই আলোচনা কৰা নাই। লগতে তেওঁ নিস্বাৰ্থভাৱে জিলা দুখনত দলীয় কাম কাজ কৰি আহিছিল বুলি উল্লেখ কৰিছে। সভাপতি ভূপেন বৰাই এনে একপক্ষীয় সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে কেৱল অলংকাৰ হৈ উপসভাপতি হিচাপে কাম কৰাৰ মন নাই, দলৰ সাধাৰণ কৰ্মী হিচাপে কাম কৰি যাম। এই মন্তব্য উপসভাপতিগৰাকীৰ।